ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ মূল্যবোধ শিক্ষা নামৰ পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ হৈছে অতি চমু প্ৰশ্ন। কটো হৈছে ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰটি হ'ল ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ। খ নম্বৰ প্ৰশ্নটি হৈছে প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? উত্তৰটি হ'ল প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল। গটো হৈছে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? উত্তৰটি হ'ল নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটো উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিছ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। ঘটো হৈছে মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোৰ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠহে। ঙটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণাৰ শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? উত্তৰটি হ'ল ১৯৭৯ চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিছে। তাৰে উল্লেখযোগ্য 10টা মূল্যবোধ হ'ল সংযম, সহযোগিতা, সহানুভূতি, সামাজিক দায়িত্ববোধ, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিচাৰ পৰিচ্ছন্নতা, নম্ৰতা, দেশপ্ৰেম, মানৱতাবোধ আৰু অহিংসা। চমু প্ৰশ্ন। কটো হৈছে আদৰ্শবাণী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? উত্তৰটি হ'ল আদৰ্শবাণী দাৰ্শনিকসকলৰ মতে মূল্যবোধ ৩টা। সেইকেইটা হ'ল সত্যম, শিৱম, সুন্দৰম। খটো হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? উত্তৰটি হ'ল ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে। সেইকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। গটো হৈছে প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰটি হ'ল প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। ঘটো হৈছে সহজ অৰ্থত মূল্যবোধ মানে কি? উত্তৰটি হ'ল সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিব বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। ঙটো হৈছে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? উত্তৰটি হ'ল মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণ চিনাক্ত কৰিছে। প্ৰথমটো হৈছে যুক্তিনিষ্ঠতা, ২ নম্বৰটো হৈছে পৰোপকাৰিতা, তৃতীয়টো হৈছে দায়িত্ববোধ, চতুৰ্থটো হৈছে নৈতিক স্বতন্ত্ৰতা। প্ৰথমটো হৈছে মোক্ষ বুলিলে কি বুজা? উত্তৰটি হ'ল মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো সাধাৰণতে মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। তাৰ পিছৰ প্ৰশ্নটি হৈছে আদৰ্শবাণী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা। উত্তৰটি হ'ল আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়া হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায়। শ্ৰীমন্ত
শংকৰদেৱে কোৱাৰ দৰে কুকুৰ চিঙ্গাল গদভৰু আত্মাৰাম সহজানীয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰ পিছৰ প্ৰশ্নটি হৈছে নন্দতাত্ত্বিক মূল্যবোধ ধাৰণাই কি কি কথা সামৰি লৈ আলোচনা কৰা। উত্তৰটি হ'ল মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য, শিৱ, সুন্দৰ। এই সুন্দৰ মূল্যবোধেই হৈছে নন্দতাত্ত্বিক মূল্যবোধ। নন্দতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দতাত্ত্বিক মূল্যায়ন নহ'ব পাৰে। মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন হয়। গতিকে মনোযোগেই হৈছে নন্দতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। ধন্যবাদ।